Hello students, তো HS ফার্স্ট ইয়ার আৰু সেকেন্ড ইয়াৰ ষ্টুডেণ্টৰ কাৰণে আহিছে এটা নটিচ। সো নটিচটো কি আমি চাই লওঁ আহা। সো তোমালোকৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। তো খবৰটো জনাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল বাটনটো অন কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু ভিডিঅ'টো যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। সো বলা ভিডিঅ'লৈ আগবাঢ়ো। সো ইয়াতে আছে ইট ইজ হিয়াৰ বাই নটিফাইড টু দ্য হেড অফ দি ইনষ্টিটিউশ্যন আণ্ডাৰ জাজিকেৰ jurisdictions of ASSEB Division 2 that the online marks entry portal for upcoming unit test and subsequent examination class 11 and class 12 will be open from 29th August 25 to enable to upload the subject-wise marks obtained by the appropriate candidates in the said examinations. তো ইয়াতে কোৱা হৈছে যে যিসকল ষ্টুডেণ্টছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত আছা HS, তো তেওঁলোকৰ যিবিলাক মাৰ্ক ইউনিট টেষ্ট পৰীক্ষা তোমালোকে দিবা, ইউনিট টেষ্টৰ পৰীক্ষাবিলাকৰ মাৰ্কছ তোমালোকে কি কৰিব লাগিব, পৰ্টেল যোগে ছাবমিট কৰিব লাগিব। পৰ্টেল যোগে তোমালোকে সেই মাৰ্কবিলাক অনলাইন যোগে তোমালোকে জমা কৰিব লাগিব। কাৰণ তোমালোকৰ এই মাৰ্কবিলাক জমা কৰাৰ এটা উদ্দেশ্য বা কাৰণ হৈছে যে যেনেকৈ লাইক তোমালোকৰ কৰোনা হৈছিলে, কৰোনাৰ ফলত কি হৈছিল, এক্সাম হোৱা নাছিল আৰু এক্সাম নোহোৱাৰ কাৰণে তেওঁলোকে কি কৰিছিল, এনেকুৱাকৈ মাৰ্কবিলাক সেই পৰ্টেলত জমা কৰিছিল আৰু যাৰ ফলত তেওঁলোকে ৰিজাল্টটো দিব পাৰিছিল। চ' কৰোনাৰ সময়ৰ পৰা এই বস্তুটো ষ্টাৰ্ট হৈছে আৰু এতিয়ালৈকে এই প্ৰচেছটো চলি আছে। চ' তোমালোকে যদি কোনোবাৰ এক্সাম এতিয়া বেয়া হৈছে, তো তোমালোকে ট্ৰাই কৰিবা যে আগন্তুক পৰীক্ষাবিলাক যাতে বেয়া নহয়, ভাল কৰিবলৈ চেষ্টা কৰিবা। কাৰণ তোমালোকে জানাই যে এই বস্তুটো চলি আছে আৰু এই বস্তুটো তোমালোকে যিবিলাক ইউনিট টেষ্টৰ মাৰ্ক আছে সেইবিলাক তোমালোকে তাত এইটো তোমালোকৰ ষ্টাৰ্ট হ'ব 29 আগষ্ট। এইটো যোৱা 29 আগষ্টৰ পৰা এই পৰ্টেলটো অ'পেন হৈছে আৰু 29 আগষ্টৰ পৰা তোমালোকে পৰ্টেলটো অ'পেন হৈছে। তাত তোমালোকৰ যিবিলাক ইউনিট টেষ্টৰ মাৰ্কবিলাক আছে সেইবিলাক তাত এণ্ট্ৰি কৰিব লাগিব। চ' এণ্ট্ৰি কৰিব লাগিব আৰু যেনেকৈ তোমালোকৰ কৰোনা হৈছিল, কৰোনাৰ ফলত তোমালোকৰ এক্সামটো হোৱা নাছিল, কিন্তু তোমালোকৰ সেই যিটো ৰিজাল্টটো দি দিয়া হৈছিল। চ' ঠিক তেনেকৈ যদি দেশত কিবা বিসংগতি আহি যায় আৰু যাৰ ফলত যদি এক্সামটো নহয়, এক্সামটো নহ'লে তোমালোকৰ এই প্ৰচেছটোৰ মাধ্যমে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব। চ' তোমালোকে এইটোক সেই বুলি নাভাবিবা, তোমালোকে ভালকৈ পৰীক্ষা দিবা। যদি কিবা বিসংগতিক, মই এইটো নিবিচাৰোঁ যে কিবা বিসংগতি আহক বা তোমালোকৰ পৰীক্ষাটো নহওক, মই এইটো বিচাৰোঁ যে কোনো বিসংগতি নাহক, তোমালোকৰ পৰীক্ষাটো ভালকৈ হওক। কিন্তু তোমালোকে পৰীক্ষাবিলাক, ইউনিট টেষ্টৰ পৰীক্ষাবিলাক ভালকৈ দিবলৈ চেষ্টা কৰিবা। যদি কিবা বিসংগতিত যদি তোমালোকৰ এক্সামটো নহয়, তোমালোকৰ সেই পৰ্টেলৰ মাৰ্কবিলাক চাই তোমালোকৰ ৰিজাল্টটো দিয়া হ'ব। চ' এনেধৰণে তোমালোকৰ মাৰ্কবিলাক দিয়া হ'ব। চ' ভিডিঅ'টো তোমালোকে অলপো যদি কিবা লাভ হৈছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ মিছ নহ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নটিফিকেশ্যন তোমালোকে বেল বাটনটো অন কৰি নটিফিকেশ্যন যাতে তোমালোকৰ মোবাইলত আগত যায়, তো তোমালোকে বেল বাটনটো অন কৰি দিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ। চ' বাই বাই, আজিলৈ এইখিনিয়ে আছিল। বাই বাই।